সন্তানে মিছা ক'লে ধৰা পেলাওক এই লক্ষণ কেইটাত। নম্বৰ 1, কথাৰ যদি লাগবান্ধাই বিসংগতিপূৰ্ণ উত্তৰ আহিছে। বেছিকৈ প্ৰশ্ন সুধিলে যদি উত্তৰ দিয়াত কনফিউজ হৈছে। নম্বৰ 2, চকুলৈ চাব পৰা নাই, ষ্টিফ হৈ থিয় হৈ আছে। সাধাৰণ ব্যৱহাৰ আপুনি কথা কওঁতে দেখা নাই। নম্বৰ 3, যদি কৈ থকা কথা আৰু প্ৰকাশভংগীৰ অমিল পাইছে। নম্বৰ 4, যদি কথা কওঁতে ঘনাই কোৱাৰ ধৰণ বা পিটছ সলনি কৰিছে। নম্বৰ 5, স্পেচিফিক কথা সুধিলে যদি ঘূৰাই পকাই একেখিনি কথাই উত্তৰ দিছে। নম্বৰ 6, কথা সুধিলে যদি অপ্ৰয়োজনীয় কথাও কৈছে, বিষয়ৰ লগত সংগতি নথকাকৈ। নম্বৰ 7, প্ৰশ্নৰ উত্তৰ দিওঁতে যদি পলম কৰিছে। নম্বৰ 8, নখ কামুৰিছে, তলমূৰ হৈ কথা কৈছে। নম্বৰ 9, কথা কওঁতে যদি শব্দ বিচাৰি হাবাথুৰি খাইছে, আ, এই ধৰণৰ কৰিছে, ফাঁকি দিছে তাৰমানে। আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।